Hello everyone, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এখন চাদৰ চিলাম বুলি ভাবিছো আৰু চাদৰখন কেনেকৈ চিলাও আপোনালোকক দেখুৱাম আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু মোৰ বহুত গেজুৰ কাপোৰ চিলাব লগা হৈ আছে, কিন্তু লাইলিন অনা নাই বাবে চিলাব পৰা নাই আৰু লাইলিন ননা বাবে মই মেখেলা চিলাব পৰা নাই, সেইবাবে আপোনালোকক আজি মই চাদৰ চিলোৱা ভিডিঅ'টোকে দেখুৱাম। আৰু এইখন চাদৰ মই আজি আপোনালোকৰ মাজত চিলাই দেখুৱাম আৰু আপোনালোকে কেনেকৈ চিলাই, আপোনালোকে যদি নতুন হয় চিলাই শিকি আছে বোৱা, আপোনালোকে ঘৰৰ পৰা বাহিৰত যাব পৰা নাই চিলাই শিকিবৰ কাৰণে, আৰু তেনেকৈ মই এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ সহায় হওক। এইখন হৈছে চাদৰখন আৰু চাদৰখনত মই এতিয়া পটিকেইটা কাটি ল'ম। এখন চাদৰত মানে পটি আমাৰ 6টাকৈ থাকে আৰু এটা সাইডত আমি 3টা লগাব লাগে আৰু আনটা সাইডতো 3টা লগাব লাগে। তেনেকৈ আমাৰ 6টা পটি হয় আৰু যেতিয়া 7টা পটি থাকে তেতিয়াহ'লে আপোনালোকে হেতু ব্লাউজৰ কাৰণে ৰাখি দিব। এনেকৈ আপোনালোকে এতিয়া পটিকেইটা এটা এটাকৈ কাটি ল'ব। এতিয়া আপোনালোকে চাদৰৰ মূৰ দুয়োটা মূৰ আপোনালোকে মূৰকেইটা চিলাই ল'ব, মানে এনে ধৰণে এটা সৰুকৈ মুখনি দিব লাগিব আৰু এয়া মুখনিটো আপোনালোকে খুব সুন্দৰকৈ দিব যাতে একা বেকা নহয়, সেইটো মন কৰিব আৰু এয়া মই যেনেকৈ দিছোঁ তেনেকৈ আপোনালোকে কৰি যাব। প্ৰথম চিলাওতে আপোনালোকে ডাবলকৈ মাৰি দিব যাতে চিলাইটো আৰু পিছলৈকে খুলি নাযায়। এনেদৰে আপোনালোকে চাদৰ দুয়োটা মূৰ চিলাই ল'ব আৰু মই দুয়োটা মূৰ চিলাই থকা নেদেখাও কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। এতিয়া আপোনালোকে 3টা পটি ল'ব আৰু প্ৰথম আৰু দ্বিতীয় পটিটো আপোনালোকে জইন কৰি ল'ব আৰু যাতে ফুলকেইটা মন কৰিব একা বেকা নহয়, আৰু কিছুমান ফুল বেলেগ বেলেগ ধৰণৰ ডিজাইন থাকে, তো আপোনালোকে ডিজাইনটো একেলগে মিলাই ল'ব। কোনটো ডিজাইন কোনফালে হয় সেইটো মিলাই ল'ব আপোনালোকে, ডিজাইনটো যাতে এফালে হয় সেইটো মন কৰিব আৰু এনেকৈ আপোনালোকে ডাবলকৈ চিলাই দিব। প্ৰথমৰখিনি ওপৰেৰে এটা এনেধৰণে চিলাই মাৰি দিব লাগিব যাতে জইনটো আৰু খুলি নাযায়। এনেদৰে আপোনালোকে গোটেইকেইটা পটি জইন কৰি ল'ব। এতিয়া আপোনালোকে ফুলকেইটা কোনফালে হয় সেইটো মিলাই ল'ব আৰু মই যেনে ধৰণে এই পটিটো এটা ভাঁজ দিছোঁ আপোনালোকে তেনেদৰে ভাঁজ দিব আৰু আপোনালোকে কোনখিনিৰ পৰা দিয়ে সেইটো আপোনালোকে নিজে কৰি ল'ব। আৰু মই যেনে ধৰণে এয়া জাপকেইটা দিছোঁ তেনেধৰণে আপোনালোকে এনেকৈ জাপ দি পটিটো গোটেই ইমূৰৰ পৰা সিমূৰলৈকে চিলাই যাব। আপুনি চিলাই গৈ থাকোঁতে এটা কথা মন কৰিব যাতে চাদৰখন একা বেকা নহয় আৰু পটিকেইটা যাতে কোচ খাই নাথাকে, তেনেধৰণে আপোনালোকে চিধা কৰি লৈ যাব আৰু মই এয়া যেনেধৰণে কৰিছোঁ তেনেধৰণে কৰিব আপোনালোকে, তো তেতিয়াহ'লে আপোনালোকৰ চাদৰখন অকণমানো চিলোৱাত বেয়া নহ'ব। এতিয়া মোৰ প্ৰায় পটিটো চিলোৱা হৈ গৈছে আৰু এয়া মোৰ শেষৰখিনি বাকী আছে। এয়া আপোনালোকে এতিয়া এনেকৈ কিমান দিয়ে সেইটো আপোনালোকে নিজে অনুমান কৰি এইটো কাটি ল'ব আৰু কাটিয়ে আপোনালোকে তলৰ ফালে আপোনালোকে জাপটো ভিতৰৰ ফালে দি দিব এনেকৈ, আৰু এতিয়া জাপটো যাতে সমান কৰি দিব যাতে জাপটো বেকা নহয় সেইটো মন কৰিব। এনেকৈ চিলাই যাব। এতিয়া আপোনালোকে এইটো সমান কৰি এনেকৈ
লাহেকৈ ঘূৰাই দিব লাগিব চাদৰখন। এতিয়া আকৌ আমি দুটাকৈ চিলাই যাব লাগিব। বন্ধু বান্ধৱীসকল, এনেদৰে আপোনালোকে চাদৰৰ পটি চিলাব পাৰিব। আৰু আপোনালোকে দ্বিতীয় পটিটো মই যেনেধৰণে চিলাই আহিছোঁ প্ৰথম পটিটো, তেনেধৰণে আপোনালোকে দ্বিতীয় পটিটো চিলাই যাব। আৰু শেষৰখিনিত আপোনালোকে এনেধৰণে জইন কৰি দি দিব। আৰু আজিৰ আমাৰ পটি চিলোৱা হৈ গ'ল। তো আপোনালোকেও 2 নম্বৰ পটিটো এনেধৰণে চিলাব। তো আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।